নাওজানত চকলেট খুৱাই শিশু অপহৰণ কৰাৰ চেষ্টা দুৰ্বৃত্তৰ আপুনি আপোনাৰ কণমানি সন্তানক কিমান চকু দিয়ে যদিহে বিশেষ চকু নিদিয়ে তেন্তে সাৱধান সৰুপথাৰ সমজিলাৰ নাওজানত ঘটিছে এক শিহৰণকাৰী ঘটনা নাওজান অঞ্চলৰ গোপাল উপাধ্যায় নামৰ এজন শিক্ষকৰ ঘৰত ঘটিছে এই ঘটনা দুদিন পূৰ্বে ব্যক্তিজনৰ ঘৰত দিন দুপৰতে বস্তু বিক্ৰী কৰাৰ চলেৰে অহা এজন ব্যক্তিয়ে তেওঁলোকৰ 7 বছৰীয়া পদ্মনাভ উপাধ্যায় নামৰ সন্তানটিক চকলেট খুৱাই অপহৰণ কৰাৰ চেষ্টা কৰিছে জানিব পৰামতে দুপৰীয়া প্ৰায় 12 মান বজাত মাকে বাচন ধুই থকা সময়তে কণমানিটোৱে ঘৰৰ আগফালৰ বাৰান্দাত খেলি আছিল তেনেতে এজন মুখত মাস্ক পিন্ধা ব্যক্তিয়ে গেট খুলি সোমাই আহে আৰু কণমানিটোক চকলেট দিম বুলি কৈ বাৰান্দাৰ গ্ৰিলখন খুলিবলৈ ফুচুলাই শিশুটিও গ্ৰিলৰ এটা হুক খুলিছিল যদিও ওপৰত থকা হুকটো খুলিব নোৱাৰিলে অচিনাকি ব্যক্তিজনে কণমানিটোক পাউডাৰ জাতীয় দ্ৰব্য লাগি থকা এটি চকলেট দি হুকটো খুলিবলৈ বাৰম্বাৰ ফুচুলাবলৈ যত্ন কৰিছিল যদিও কণমানিটোৱে হুকটো ঢুকি নোপোৱাত ব্যক্তিজন পলায়ন কৰে সেই সময়ত ঘৰখনৰ মুৰব্বী গোপাল উপাধ্যায় ঘৰত নাছিল বহু সময় ধৰি নিজৰ সন্তানক নেদেখি বিচাৰ খুচাৰ কৰাৰ লগতে পিতৃ গোপাল উপাধ্যায়ক ফোনত খবৰ দি মাতি আনে আৰু আৰক্ষীক খবৰ দিয়ে প্ৰায় 2 ঘণ্টামান পিছত শিশুটিক ভিতৰৰ এটি কোঠাৰ দৰজাৰ কাষত অচেতন অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় পদ্মনাভে জনোৱা মতে সেই অচিনাকি ব্যক্তিজন আগদিনাও কিবা বস্তু বিকাৰ চলেৰে তেওঁলোকৰ ঘৰলৈ আহিছিল গতিকে নিজৰ কণমানি সন্তানক অকলশৰে এৰি নিদিব এই প্ৰতিবেদন কেৱল জনসাধাৰণক সজাগ কৰাৰ বাবেহে মোৰ হেনা মোৰ নাতি ল'ৰাটো সৰুটো ই মানে খেলি আছিল বন্ধুক লৈ আৰু সৰু প্লাষ্টিকৰ বন্ধুক লৈ তাৰ পিছত ল্যাপটপত খেলি আছে খেলি থাকোতে তেনেকুৱা অৱস্থাতে মানুহ এজন আহিলে আহি পেলাই ল'ৰা নাতিটোক মানে এটা মৰ্টন দিলে মৰ্টনটোৰ ওপৰত পাউডাৰ অলপ লাগি আছিল তাৰ পিছত কেনেকৈ সেই গ্ৰিল বন আছিল দৰজা বন গ্ৰিলটো বন হোৱাৰ লগে মাজেদি ফাকেটো হোৱাই দিলে আৰু কৈছে ইস্কো খাও আৰু মানে দৰজা খোলো এনেকৈ কৈছে এটা নাতিটো সৰু সি 7 বছৰীয়া 8 বছৰীয়া ল'ৰাটো মানে মাজৰ গ্ৰিলটো খুলিলে ওপৰৰ গ্ৰিলটো খুলিব পৰা নাছিলে তেতিয়া সেই শব্দ খুব কৰিছে ঘেটাং মেটাং শব্দ কৰোঁতে ডাঙৰটো নাতি একদম এই হেৰিতে পিছফালৰ ঘৰত আছিলে সি তেতিয়া নাতিটোক চিঞৰিছে যে মনু মনু বুলি চিঞৰোতে সি মানুহটো সম্ভৱ গুচি গ'ল আৰু এই মানে মৰ্টনটো লৈ লাহেকৈ মানে তাৰ মাকে কৈছিলে কিবা কোনোবা বস্তু দিলে শুঙি পেলাই খাবি সেইকাৰণে মৰ্টনটো ফালি পেলাই সি শুঙিছিলে ওপৰত পাউডাৰ অলপ আছিলে সেই মৰ্টনটোৰ ওপৰত তেতিয়া কি অলপ শুঙোতেই তাৰ মূৰ ঘূৰালে আৰু সি দৰজাৰ মাজৰটো খুলিলে কিন্তু ওপৰটো খুলি ঢুকি নাপালে আৰু সি মূৰ ঘূৰাই এফালে ভিতৰলৈ গৈ দৰজাৰ চুকত মাকক মাতিবলৈ গৈছিলে মাক শুই আছিলে তেনেকুৱা মাতিবলৈ যাওঁতে দৰজাৰ চুকত পৰি পেলাই সিও উঠিব নোৱাৰা হ'ল আৰু মূৰ ঘূৰাই তেনেকৈ চেঞ্চলেছ হৈ পৰি গ'ল তাৰপিছত এইটো 12টা বাজি 10 মিনিটমান হৈছেনে 12টা বাজি 10 মিনিটমান হ'ব এই 5 মিনিটমান হৈছে মই নাছিলোঁ মই গৈছিলোঁ আদৰ্শলৈ গৈছিলোঁ আহি পাইছোঁ 5 মিনিট হ'ল বুলি কৈছে আৰু এই নাতিটোৱে চিন্তা কৰি কান্দিছে খুব ডাঙৰটো নাতি বিচাৰি ফুৰিছে নাই পোৱা কোনেও তাৰপৰা গাঁও ঘৰত চোৱা হ'ল এইপিনে ঘাটৰ পিনে খবৰ ল'লোঁ মই ষ্টেচনত খবৰ ল'লোঁ বোকাজান ষ্টেচন সৰুপটা ষ্টেচন খবৰ ল'লোঁ নাওজান লোৱা নাই তাৰপৰা ঠিক তেনেকৈ উপায় নাপায় আইচি থানাক বোলো কওঁ গগৈক কম বুলি যাওঁতে ইপিনিমতে ছোৱালীজনী কৈছে যে দৰজাৰ চুকত সি পৰি আছে ক'ব নোৱাৰে তাৰপৰা উঠাই মেলি ৰাইজ ভালেমান আহিলে কোনোবা গাঁৱৰ হুলস্থুল হ'ল হোৱাৰ পিছত তাক উঠাই মেলি তাক নেমু টেঙা খুৱাইছে কিবা কিবি খুৱাই মেলি তাক অলপ মূৰত হেৰি কৰিছে তেতিয়া সি কথাখিনি কৈছে ল'ৰাটোৱে যে এনেকুৱা মাস্ক পিন্ধা মানুহ এটা আহিছে পাতলকৈ ওখকৈ মানুহটো আৰু মানে সি ইংৰাজীতে কৈছে ব্লু কালাৰ চাৰ্ট লগাইছে জোতা নাইক জোতা লগোৱা আছে নাইক লিখা আছে আৰু মানুহটো পাতলকৈ ওখকৈ এনেকুৱা ধৰণৰ মানুহ বুলি এনেকৈ ধৰণে সি বিৱৰণখিনি কৈছে থানাত মানে দিবলৈ নহ'লে থানাই মানে মুখে উল্টা ফোন কৰিলে যে এইটো পোৱাৰ পিছত তোমাৰ এইটো ৰিপৰ্টটো পোৱাৰ পিছতহে কৈছে মোক কেলৈ জনোৱা নাই বুলি কৈছে মইতো জনোৱা নাছিলোঁ মই গৈছিলোঁ জনাবলৈ থানাত ৰিপৰ্ট দিবৰ কাৰণে গৈছিলোঁ কিন্তু দিয়াৰ আগতে মানে পালোঁ বুলি ক'লে কাৰণে মই ঘূৰি গুচি আহিলোঁ আচলতে সেইটো কথা মোক থানাই কৈছে ইতিমধ্যে চবেই গম পাইছে এতিয়া ঠিকেই আৰু ৰিপৰ্টটো দিয়াৰ কাৰণে ভাল হৈছে কেলৈ বোলে সকলো সজাগ হ'ব আৰু তেনেকুৱা ধৰণৰ নহওক ভৱিষ্যতে কাৰো তেনেকুৱা নহওক সকলো নাওজান না অন্য নাই প্ৰপাৰ নাওজানেই পৰে আমাৰ নাওজান প্ৰপাৰ নাওজান পৰে নাওজানতে হেৰি হৈ আছে আৰু গতিকে সকলোকে মই আহ্বান জনাইছোঁ সকলো অলপ সজাগ হোৱাটো ভাল ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আজিকালি অন্যান্য তাৰপিছত এই বেটনীটো শুনিলোঁ অলপ দূৰত মানে 2টা ল'ৰাক মানে গধূলি সময়ত বোলে উঠাব লৈছিলে গাড়ী এখনত সেইটো হেৰি হ'ল বা কোনোবা ডাঙৰ মানুহে দেখা পায় কাৰণে বাচিলে আমাৰ এই এজনী শিক্ষয়িত্ৰীৰ ল'ৰা জাতীয় বিদ্যালয়ত কৰে তাতো বনগাঁও এইফালে ক'ৰবাত গৈছে বুলি বাচ্চা ল'ৰা এটা লৈ আছে নিব শুনিছোঁ আৰু এই
স্কুলৰ মুখতে ক্লাছ 10ৰ ছোৱালীজনীক মানে অটো এখনে খুব জোৰ কৰি পেলাই উঠাব লৈছিলে টিউশ্যন কৰি ঘূৰি আহোঁতে কিন্তু ভাগ্য ভাল সেই সময়ত মই মানে দেখা পাই অটোখন ঘপকৈ ঘূৰি গ'ল ছোৱালীজনী পিছত আহি পেলাই মাকে পিছদিনাখন মোক কৈছে বোলে আপুনি বচালে এনেকৈ ছোৱালী মইতো তেনেধৰণে মানে হেৰি হৈছে গতিকে এটা চক্ৰ তেনেকুৱা ধৰণৰ ঘূৰি আছে ইয়াত কোন ক'ৰ কি ক'ব নোৱাৰোঁ লোকেল নহয় বাহিৰৰে হ'ব ভাবিছোঁ আৰু কিন্তু তেনেকুৱা চক্ৰ ঘূৰি আছে গতিকে সকলো মানুহ সজাগ হোৱা ভাল আমাৰ মই এইটোৱে ৰাইজক আহ্বান কৰোঁ যে সৰু ল'ৰা ছোৱালী হওক ডাঙৰ হওক ছোৱালীৰ ক্ষেত্ৰত সকলো ক্ষেত্ৰত সজাগ হৈ থাকিলে আমাৰ বিপদ নহয় সাৱধানতাৰ মৰণ নাই গতিকে সকলোকে সাৱধান হ'বলৈ মই জনাইছোঁ ধন্যবাদ সেইদিনাখন কি হ'ল আপোনাৰ দেওবাৰৰ ঘটনা হয় তো দেওবাৰে কি হ'ল আপোনাৰ এই দুপৰীয়া সময়ত মই ল'ৰা দুটাকে লৈ বিচনাখনতে পঢ়াই আছিলোঁ পঢ়াই থাকোঁতে ইহঁতি আমনি পাই বেছি টাইম পঢ়া দেখি পিনে পঢ়াই আছোঁ তাৰপিছত বোলে সৰুটোৱে মোক ক'লে মা বোলে মই 10 মিনিটৰ ব্ৰেক ল'ম তাৰপিছত তেনেকুৱাতে ডাঙৰটোৱে ক'লে বোলে মা মই 10 মিনিট ল'ম ঠিক আছে মই বোলো তহঁতি যদি 10 মিনিট লওঁ তেতিয়াহ'লে 10 মিনিট ৰ বোলো মোৰ বাচন কেইটামান আছিলে কাম কৰা মানুহজনী অহা নাছিলে তাৰপিছতে মই বোলো নাই মই বাচনখিনিকে ধুই লওঁ তহঁতি অহালৈকে এনেকৈ ক'লোঁ তাৰপিছতে সৰুটোক আহি মই সি ক'লে বোলে মই মা মোবাইল চাম মই বোলো মোবাইল চাব নোৱাৰোঁ এনেকৈ ক'লোঁ তাৰপিছত কৈছে মা মই লেপটপ চাম ঠিক আছে দে লেপটপটোকে চা মই বোলো ড্ৰয়িং ৰুমটোতে বহি পিনে তই চা এনেকৈ ক'লোঁ তাৰপিছত ডাঙৰটোৱে ক'লে বোলে মা মই পঢ়িম সি আকৌ গৈ পিনে পঢ়িব ধৰিলে ইটো ৰুমলৈ গুচি গ'ল তাৰপিছতে মই তাক ক'লোঁ বোলো সৰুটোক ক'লোঁ মই তই ক'ত বহিছ বোলে মই মা বাৰাণ্ডাত বহোঁ সি আহি বাৰাণ্ডাত ইয়াতে বহিলেহি ভিতৰৰ পৰা আহি তাৰপিছতে মোৰ মনটো কিবা বিচনাত গ'লোঁ মই ঠিকে বাগৰিছোঁ বিচনাখনত আকৌ কিবা খচমচ লাগি পিনে উঠি আহিলোঁ ই সৰুটো অলপ মোৰ চঞ্চল তাৰপিছতে মই উঠি আহি পিনে বোলো তই ইয়াত কেলে বহিলি এনেকৈ ক'লোঁ দুইখন ফেন দি সি বহি আছে তলত বন্দুক কেইটামান লৈ খেলি আছে এইবিলাক তাৰপিছতে আপোনাৰ মই আহি পিনে গ্ৰিলখন মানে এনেই আমাৰ সদায় কি হয় এই মাজৰ লগটোহে মৰা থাকে তাৰপিছত সেইদিনাখন মোৰো মনে কি ক'লে নাজানো সেই ওপৰৰ লগটো মানে আহি পিনে মই পটককৈ মাৰি দিলোঁ সি মোক কৈছে অ' মা বোলে আপুনি এখন কিয় মাৰি দিছে মই বোলে চুচু কৰিব লাগিলে মই ক'ত যাম মই বোলো তই বাথৰুমত যাবি ইমান ৰ'দখনত ক'ত যাওঁ বাহিৰলৈ এনেকৈ ক'লোঁ তো মানে কপালে ভাল কম নে মাৰ মনেৰে কিবা কোৱাই নে কি নাজানো মুঠতে তাৰপিছত সেনেকুৱাতে মই সেইখন মাৰি পিনে গৈ বিচনাত বাগৰিছোঁ 12টা 10 হৈছে পুৰা 12টা 10 হৈছে সেই 12টা 10 হওঁতে গৈ পিনে মোবাইলটো চালোঁ বোলো এই 10 মিনিট ময়ো জিৰাই লওঁ এই ইহঁতক ক'লোঁ তহঁতি বোলো মোক আধা ঘণ্টাত উঠাই দিবি দেই মই উঠিম বোলো এনেকৈ ক'লোঁ তহঁতৰো হ'ব ৰেষ্ট হ'ব এনেকৈ ক'লোঁ গ'ল তাৰপিছতে মই 12টা 18 হৈছে 18 হওঁতে মোৰ ডাঙৰ ল'ৰাটোৱে মা বোলে আমি সৰুটোক মানে মুনু মাতো ঘৰত তাৰপিছত মা বোলে মুনু নাই নহয় বোলে মই বোলো মুনু নাই মুনু আগফালে বাৰাণ্ডাত খেলি আছে তই চাহ খোৱাচোন যা মই 10 মিনিট মোক জিৰাবলৈ দে এনেকৈ ক'লোঁ তাক ডাঙৰটোক মই গালিয়ে পাৰিলোঁ মই 10 মিনিট জিৰাব লৈছোঁ জিৰাব দেচোন এনেকৈ ক'লোঁ তাৰপিছতে সি ক'লে বোলে মুনু নাই নহয় মা মই আৰু 12টা 18তে উঠি আহিলোঁ মই বোলো কি হ'ল মুনু ক'ত আছে আহি দেখিছোঁ ইয়াতে কিবা পাউডাৰ পৰি আছে এইফালে তাৰপিছতে মই কৈছোঁ আগফালে গ্ৰিলখনো বন্ধ পাছফালে গ্ৰিলখনো বন্ধ যাব ক'ত ল'ৰা আছে বোলো ঘৰতে ক'ৰবাত সি লুকাই পিনে এনেকৈ ভাবিছোঁ নাই তলত গ'লোঁ ওপৰত ছাদত চালোঁ তলত চালোঁ নাই মানুহ ক'তো নাই তাৰপিছত বাবাক ফোন কৰিলোঁ দেউতা নাছিলে তাৰপিছত দেউতাক ফোন কৰিলোঁ ফোন কৰাৰ পিছত দেউতাই ক'লে বোলে হেৰি মই আহি আছোঁ ৰ তেনেকুৱাতে দেউতা আহিলে আহি পিনে গোটেই বিচাৰিলে ইফাল সিফাল বিচাৰিলে নাই কোনো নাই তাৰপিছত মোৰ ডাঙৰটো ক'লে দোকানলৈ গ'ল নেকি বোলে মা চাওঁচোন দোকানত চালে ইফালে চালে নাই ল'ৰা তাৰপিছত ঘৰতো বহুত মানুহ গোট খালে ঘৰত ধৰক মানে মোৰো মনটোৱে মানে কিবা লাগি গৈছে আৰু মই মানে কন্দা কটা কৰি থকাতে 2টা বাজি 10-15 মিনিট হৈছে আৰু তেনেকুৱাতে সি ভিতৰে দিয়ে অ' মা বুলি মাতটো শুনিলোঁ বোলো আৰে তাৰ মাতটো শুনিছোঁ ক'ত আছে গৈ দেখিছোঁ সেই ডোখৰত মানে এই ৰুমটোৰ দৰ্জাৰ চুকতে সি পৰি আছে কিন্তু তাৰ হাতত সেই পেকেটটো আৰু আপোনাৰ অলপ বগা পাউডাৰ কিবা আছিলে পিছত বহুত ৰাইজে সেইবিলাক শুঙি চালে তেওঁলোকে মানে শুঙি চাওঁতে চবে মানে সেই ক্ল'ৰফৰ্ম বুলিয়ে কৈছে তাৰপিছত চবৰে মানে মূৰ ঘূৰণি এটা আহিছে ধৰক অলপ মানে চেন্সলেছ হ'ব যেন আৰু সেইটো বস্তু আহিছে সি কৈছে বোলে মা যোৱাকালি যোনজন আংকল আহিছিলে সেইজনেই আহিছিলে এনেকৈ ক'লে তাৰ মানে কি হ'ল শনিবাৰৰ দিনা আমি ঘৰতে আছোঁ তেতিয়া দেউতাও আছে ঘৰতে সেই শনিবাৰৰ দিনাখন কি হ'ল মানুহ এজনে কিবা বস্তু বিক্ৰী কৰিবলৈ আহিছিলে আপোনাৰ কিবা ডেমোটো ফ্ৰী হয় ডেমো ফ্ৰী হে আপোনালোক দেখ লিজিয়ে এনেকৈ কৈছিলে শনিবাৰে আমি আকৌ মোৰ সৰুটোৰ গা ভাল নাছিলে গোলাঘাটলৈ নিব লৈছিলোঁ
সেই তেনেকুৱাতে মানুহজন অহা দেখি মোৰ ডাঙৰ ল'ৰাটো ওলাই আহি পিনে ক'লে যে কি হ'ল এনেকৈ ক'লে নাই বোলে ময়েই ক'লোঁ দেউতায়ো ক'লে যে ঘৰত ডাঙৰ মানুহ নাই কৈ দে এইবিলাক এনেই আহে এনেকৈ কৈ পিনে ময়ো খিৰিকীখনৰ পৰা মই ওলাই নাহিলোঁ কাপোৰ পিন্ধি আছিলোঁ তাৰপিছতে মই ইয়াক ক'লোঁ ডাঙৰটো এইখিনিৰ পৰাই মানে বাৰাণ্ডাৰ পৰাই ক'লে তাক সোমাবলৈ নিদিলে গ্ৰিলখনো খুলি নিদিলে তো মানুহজন সেনেকৈ গুচি গ'ল ডেম' ফ্ৰী বুলি কয় কিন্তু ঘূৰি ঘূৰি বোলে চাই আছে তাক মানে পিছদিনাখন মোৰ ল'ৰাটোৱে কৈছে মা বোলে যোৱাকালি যোনজন আহিছিলে তেখেতেই আহিছে এনেকৈ কৈছে কিন্তু মা যোৱাকালি আহোঁতে মাস্কখন মৰা নাছিলে বেগ এটা লৈ আহিছিলে আৰু আজি কিন্তু আহোঁতে মা বোলে মুখত মানে মাস্কখন মাৰি আহিছিলে এনেকৈ কৈছে কিন্তু মই বোলে মানুহজনক চিনি পাইছোঁ এনেকৈ ক'লে সি তাৰপিছতে মই বোলো ঠিক আছে তাৰপিছত সেই ল'ৰাৰ গাটো বহুত বেয়া আজিলৈকে মই তাকে স্কুল পঠিয়াব পৰা নাই তাৰমানে কি হ'ল ডক্টৰ দেখালোঁ যদিও ডক্টৰে ক'লে যে এইটো 2-3 দিনলৈকে ৰিয়েকশ্যনটো থাকিব এনেকৈ ক'লে তো আজি ধৰক আজিও জ্বৰ যোৱাকালি হোল নাইট তাৰ জ্বৰ উঠিছে আৰু সেইদিনা তাৰ মূৰৰ বিষ সেইদিনাৰ পৰাই মূৰৰ বিষটো মানে আছেই তাৰ সেই বস্তুটো শুঙাৰ কাৰণেই হৈছে নে কি হৈছে নাজানো কিন্তু ৰিয়েকশ্যনটো 3-4 দিন থাকিব বুলি ডক্টৰেও ক'লে তো আমাৰ দেউতা গৈছিলে থানাত খবৰ দিবলৈ এনে OC ছাৰৰ লগত দেউতাই ফোনতো যোগাযোগ কৰিলে ছাৰেও কৈছে যে মানে এনেকৈ সজাগ হোৱাটো ভাল যাতে এই CCTV কেমেৰা লগোৱা কথাটো কৈছে আৰু ছাৰেও তো সেইটোৱে বস্তু মানে যাতে আৰু আমাৰ যিটো হৈ গ'ল এতিয়া ধৰক কেমেৰা নাই বা আমাৰ মানে ঘৰৰ ভিতৰতে দিন দুপৰীয়াতে যদি এনেকুৱাখন হয় তো বাচ্চা ৰাখাও কিমাননো আমিও চাই থাকিম এনেকুৱা নহয় যে মানুহে ভাবে যে মাকে নাই চোৱা বা বাপেকে নাই চোৱা কিন্তু কথাটো আচলতে সেইটো নহয় সব ল'ৰা ছোৱালীকে মাক বাপেকে চায়েই কিন্তু তাৰ মাজতো ল'ৰা ছোৱালী কিমান ৰখিব সেইটো হৈ যায় আৰু মানে ইমান যদি দিন দুপৰতে এনেকুৱা চুৰ আহে অঘটন ঘটাবলৈ এতিয়া কপাল ভাল যে মই সেই ওপৰৰ লকটো মাৰিছিলোঁ আজি যদি মই লক নমৰাহেঁতেন মোৰ ল'ৰা আজি মোৰ লগত নাথাকিলে হয় এই 7 বছৰীয়া ল'ৰাটো